অচিৰতে কংসৰ মৰণ হিয়া ভৰা স্নেহ যি কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ সেই নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় 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 বিকাশী কালকেতু জীৱাদৰে সুসম্পন্ন হল দয়সীৰ বিবাহ উৎসৱ মনত ৰাখিবা উৎসৰ্গাৰ যৌতুক ৰাজি যাই যেন সেইভাৱেই বৰ কন্যা যাত্ৰাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18 ঘৰত যাব ৰত্নেৰে ৰঞ্জিত 15,000 যাব ঘোঁৰা আৰু 400 হাতী তাৰ লগত যাব দাস দাসী 200ৰো অধিক সকলোবোৰ প্ৰস্তুত আছে যুৱৰাজ মাথো অপেক্ষিছো আপোনাৰ আজ্ঞাৰ বাবে চমৎকাৰ আজি মোৰ পৰম সৌভাগ্য আমার বিলু ভগ্নী মোৰ সুলক্ষণ সজ পাত্ৰৰ হাতত ভগ্নীপতি ৰূপে আহি সন্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল যদিও বা ভনীতিক যাচিম আজি মই অন্তিম বিদায় তথাপিও মন মোৰ হোৱা নাই বিচলিত প্ৰতি ধূলিকণা আজিয়েই ৰাজ কাৰেঙৰ আনন্দত হৈছে উত্ৰাৱল মহামতি বিষ্ণুমুখ বসুদেৱক পাই আজি যেন সকলোটি হৈছে উন্মনা নিজে মই বাঘজৰি ধৰি ৰথৰ বৰ কন্যাৰ যাত্ৰাৰ ৰথ নেম আগুৱাই ৰথৰ চালক ৰূপে আজি লভিম সান্তনা লগত থাকিব মোৰ ভগ্নীপতি সন্মানীয় নতুন অতিথি কালকেতু যুৱৰাজ কৰাগৈ সংযোগেবে তৃষ্ণ ঘোঁৰা দুটি শুভ যাত্ৰা আৰম্ভ হওক এই মুহূৰ্ততে যুৱৰাজ তীক্ষ্ণ ঘোঁৰা হৌৱা ৰাখিছো কাষতে ততালিকে গৈ মই কৰোগৈ সংযোগ
বসতি হওক তহঁতৰে সূক্ষ্ম জীৱন। পিতা আই নাকান্দিবি আই। আগবাঢ়ি যা আই। দাদা দয়কী, দাদা দয়কী, দাদা নাকান্দিবি, নাকান্দিবি দয়কী। দাদা কান্দি কান্দি আৰু এই অভগা দাদাৰৰ হৃদয়ত তই আৰু আঘাত নিদিবি দব্যকী। দাদা কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা কৰিছিলো যদি তোক মই লৌহ ব্যৱহাৰ, আজি এই বিদায়ৰ পবিত্ৰ ক্ষণত সকলোবোৰ তই পাহৰি পেলাবি দব্যকী। দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ, অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কিয় তই মোক অপৰাধী কৰিব খুজিছ দব্যকী? হৈ হবৰে পৰা যি অকপট স্নেহেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক, সেয়া মই কোনো কালে পাহৰিব নোৱাৰো দব্যকী। ময়ো দাদা চিৰদিন তোমাৰ কাষত নাপাহৰো কেতিয়াও জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। বসুদেৱ, যুৱৰাজ, অতি স্নেহৰ ভগ্নী দৈৱকী মোৰ, আজি সন্তে তোমাৰ হাতত মই কৰিম অৰ্পণ। অতি সৰলা অজলা তাই অবুজ বালিকা, পদে পদে হব পাৰে তাইৰ শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি নিজ অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিব মাৰ্জনা। কিন্তু বসুদেৱ, মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই প্ৰাণৰ ভনীতি যেন কোনোদিন নহয় বঞ্চিতা। যুৱৰাজ, আদেশৰ মই নকৰো লংঘন। আদেশ নহয় বসুদেৱ, ই মোৰ অনুৰোধ তোমাৰ প্ৰতি। দয়কী, দাদা শোন দয়কী, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়েই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সকলোকে তই জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে। দাদা দিয়া আশীৰ্বাদ আমাক এই বিদায়ৰ বেলা, তজু উপদেশ অৱগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন বাট। আশীৰ্বাদ কি দিমেই অভগা দাদাৰে, পঠিয়াই তোক মই দূৰ দূৰলৈ, কিবা দৰে থাকিম এই শূন্য কাৰেঙত। তথাপিও মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকুণ্ঠ চিত্তে মই কৰিছো আশীৰ্বাদ। তোমালোক দুয়োৰে দাম্পত্য জীৱনত হৰ গৌৰীৰ হওক বসতি। বলা বসুদেৱ। যুৱৰাজ,
বল দৈবকী দাদা নিজে মই বাঘজরি ধরি রথর বর কন্যার যাত্রার রথ নিম আগুয়ায় হুর নারীগণ মাঙ্গলিক উরুলি ধ্বনিরে বসুদেব দৈব্যকে জনোৱা বিদায় সম্ভাষণ কোনে কৰে তো হাস্য মুখে উদ্দেশ্য কৰি কৰিছ তো হাস্য নীল আকাশত অধান কংস কোন হন কংস হাই যি দৈব্যগীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা যি মূৰ্খ কংস তই চেনেহৰ ভগ্নী তোৰ সেই দৈব্যকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অপৰিণাক্ৰমে হাই মৰণৰ দিন তোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা মনত পৰিছে মোৰ ধ্ৰুজুতিৰ বৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু পাৰিব আদেশ ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলক লৰি বধ কৰা যাকে যতে পোৱা মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোটি জোৰে জোৰে বলিয়া দোতাল হাতী আনি মেলি দিয়া প্ৰজা সমুদ্ৰ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা কোনো চিন্তা নকৰিব যুৱৰাজ মথুৰাৰ বাটে ঘাটে ঘৰে ঘৰে নৃশংসতা হত্যাকাণ্ড সৃষ্টি কৰিম হাজাৰ হাজাৰ বছৰৰ পাছতো মথুৰাবাসীয়ে ক'ব লাগিব যদি পৃথিৱীৰ ক'ৰবাত নৃশংসতা সৃষ্টি হৈছিল সি কেৱল এই মথুৰাত আৰু সেই নৃশংসতাৰ মূল নায়ক এই কালকেতু
ক্ৰূৰতাৰ অন্য এক নাম কালকেতু। নৃশংসতাৰ অন্য এক নাম কালকেতু। বহুরে নতুন মিতি আর মোর স্নেহ অতি স্নেহর পত্নী অভ্যকি ভবিষ্যৎ ভাগ্যলিপি মোর শুনিলা নহয় দুয়োজনে কাণ পাতি সিমিলন বান্ধনিৰে বান্ধিছিল তোমালোক দুয়োটিকে। সেই মিলনেই আজি স্পষ্ট ভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ। হিয়া ভৰা স্নেহ যি কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ। কি কৰিবা বসুদে অমৃতত মৰণ উঠিল। বেছ বেছ কথা সেয়া হব নহব অন্যথা। কিন্তু কিন্তু কংসৰ মৰণ জানো ইমান সহজ। যাও স্নেহ মমতা আদি আছিল যত মানে বিসৰ্জিলো সকলো মই এই মুহূৰ্ততে সম্বন্ধ নাক পাক দিলো দলিয়াই খড়গ ঘতে অব্যক্তিক কৰি শিৰচ্ছেদ। মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থাৱে ৰুদ্ধ কৰি চিৰ কাল। কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ সেই নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় কিয় কিয়? নাই তোর কোনো অপরাধ মুহে কোনো অপরাধী আজি এই মথুরার প্রজা যত মানে অপরাধ সকলতি এই কংসৰ। নে কি কোৱা বসুদেৱ? কোনে জানে কোনে কৰে কিবা অপৰাধ? ক'বলৈ কিবা আছে মোৰ? ক'লে জানো শুনিবা সঁচাই? ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা আপোন ইচ্ছা। সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হ'ব ইচ্ছাতে তোমাৰ। সেই গৰ্বতেই গৰ্বিত আজি তোমাৰ হিৰে হিমাদ্ৰী লংঘিছে। হত্যা কৰি ভগিনীক নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব বসুদেৱ। বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা বসুদেৱ। ৰজা মই ৰজা, যেনে ইচ্ছা মোৰ তেনেই বিধান। প্ৰথমতে দৈব্যকীক কৰিম সংঘাৰ, তাৰ পাছত চান ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে নাশ কৰিব পাৰে এই কংসক। সাজু হ দৈৱকী। সাজু আছো দাদা, সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধুৰুক জানিবা বীৰ তুমি মহাশক্তিমান।
দেখা পাই সন্মুখত মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয় তোমাৰ ভগ্নী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনুৱা যদিও হয় মোৰ মৃত্যু মোৰ স্বামীৰ ৰাগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত সেই মৃত্যুকো মই দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ সঁচা কথা যুৱক এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমা হানিব খুজিছা তুমি ক্ষত্ৰিয় অখিত চি চি এনে কাৰ্য কৰা যদি ইচ্ছাটো তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰে ভয়ত হাপ পুৰি গাখীৰ খুৱাই মূৰ্খ কংসই বীৰ বুলি জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি বসুদেৱ অতি হিতাকাংক্ষী তুমি মোৰ মিত্ৰ বসুদেৱ তাৰো আছে কি সহজ উপায় ভাই কি উপায় বসুদেৱ দৈৱকীও থাকিব জীয়াই আৰু তোমাৰো ৰাজা একো নহব অনিষ্ট কৰজোৰে কৰিছো কাকুতি দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব এটি এটি কৰি আনি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কন্তক নিজ ইচ্ছামতে ভাবিছোৱা বসুদেৱ পাৰিবা জানো প্ৰতিজ্ঞা পালিব পাৰিবা জানো বিসৰ্জিব তুমি সন্তানৰ মুখ যদি পাৰা নাই মোৰ অলপ পুত্ৰী তোমাৰ মুখলৈ চাই আজিলৈ দিব পাৰো মই মুক্তি দ্ৰব্যকে শক্তিধৰ নৰপতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা জিভা আছে সকলো আমাৰ তথাপিতো কৈছো ৰাজন মিছা মই নকওঁ কদাপি প্ৰাণন্তেও প্ৰতিজ্ঞা মই কৰিম পালন বেশ এতিয়াৰ পৰা গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ চিহ্নহীন নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত
লীলা বন্ধ কৰা দাদা, বন্ধ কৰা। ভগৱান, তুমি ক'ত প্ৰভু, তুমি ক'ত? তোমাৰ নিচেই ওচৰতে দৈৱকী।